সমগ্ৰ ৰাজ্যতে আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিলে ঈদ উল আজহা। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ইটাখোলা আৰু চতিয়াৰ কৰয়নীত ঈদৰ সমূহীয়া নামাজ আদায় কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। আজি হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল আজহা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে চতিয়া আৰু ইটাখোলাতো পালন কৰা দেখা গ'ল ত্যাগ আৰু ভাতৃত্ববোধৰ প্ৰতীক ঈদ উল আজহা। চতিয়াৰ দক্ষিণ অঞ্চলৰ কৰয়নী আঞ্চলিক ঈদগাহ ময়দানত অঞ্চলটোৰ সহস্ৰাধিক ব্যক্তিয়ে সমূহীয়াভাৱে ঈদৰ নামাজ আদায় কৰে। নামাজৰ পিছত সমাজৰ শান্তি আৰু প্ৰেম ভাতৃত্ববোধৰ বাবে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে। জায়গায় জায়গায় মসজিদ দেন ফজর টাইমে কোলে মসজিদ সোলো মসজিদ আর ইমাম সাহেব কারণ ইমাম সাহেব মজবুরি না গেলে জোহরের টাইমে ছুটে বলে ওই ইমাম এটা বদলা এই বহুত সম্পত্তি করে। আনহাতে ভিন্ন জাতি জনগোষ্ঠীৰ বসতিস্থল ইটাখোলাতো ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে পালন কৰা দেখা গ'ল ঈদ উল আজহা। সমূহীয়া নামাজৰ অন্তত মহান আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। দেখবো যে কাবা এই আগে যে ভেড়ার পশাওয়ালা সে টুকে আছে বললে নাকি ভেড়া আছে বুকলো যে আছে একটু আদা নেড়িয়ে আদা চুলে তোমার তরফ বুঝবো এই যে পুরো সন্তান আমরা ভাবি যে হচ্ছে কি আগে দেখছি আমরা এরা আদর করছি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইবাৰ ঈদ উল আজহা কুৰবানী দিয়া হয়। আপোনালোক সকলোৱে জানে যে এইবাৰ আমাৰ এই অঞ্চলত ইটাখোলা আঞ্চলিক সংখ্যালঘু উন্নয়ন পৰিষদৰ উদ্যোগত আমাৰ 11টা জামাতৰ সভাপতি সম্পাদক আৰু ৰাইজৰ লগত আলোচনা কৰি আমি এইবাৰ কুৰবানী ঈদত গৰু কুৰবানী নকৰি ছাগলী বা অন্য জন্তু কুৰবানী কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু যাতে অসম চৰকাৰৰ যি নীতি নিৰ্দেশনা আছে আৰু আপোনাৰ আসাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 সেই নীতি অনুসৰি আমি সেই নীতিক মানি লৈছোঁ আৰু সেই নীতি মানি আমি এইবাৰে এনে সিদ্ধান্ত লৈছোঁ যাতে আমাৰ এই অঞ্চলত আৰু সমগ্ৰ অসমত যাতে আমি বিভিন্ন জাতি ধৰ্ম বৰ্ণৰ মাজত যাতে আমি একতাৰ এনাজৰী ভাতৃত্ববোধ যাতে গঢ়ি তুলিব পাৰোঁ। দুৰ্গাপুৰৰ ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ।